নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। এটি ভাল খবৰ, এডিশ্যনেল কণ্ট্ৰেকচুৱেল টিচাৰ্ছ যিসকল আছে তেওঁলোকক ৰেগুলাৰ গ্ৰেজুৱেট টিচাৰ হিচাপে এপইণ্টমেণ্ট দিবলৈ গৈ আছে, তেওঁলোকৰ নিয়মীয়াকৰণ হ'বলৈ গৈ আছে আৰু তেওঁলোকক নিয়মীয়াকৰণৰ যি এপইণ্টমেণ্ট লেটাৰ তাৰ চিৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন 15 ফেব্ৰুৱাৰী 4 বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পাঞ্জাবাৰী গুৱাহাটীত হ'ব আৰু এই অনুষ্ঠানত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব আৰু সেই সংক্ৰান্তত এটি পত্ৰ ডাইৰেক্টৰ অফ স্কুল এডুকেশ্যন শ্ৰীমতী মমতা খুজাই মেমৰ ফালৰ পৰা প্ৰতিখন জিলাৰ ইনস্পেক্টৰ অফ স্কুলছলৈ আহিছে আৰু ইয়াতে উল্লেখ কৰিছে যে এই যি এক্সিষ্টিং এডিশ্যনেল কণ্ট্ৰেকচুৱেল টিচাৰ্ছ আছে তেওঁলোকক ৰেগুলাৰ গ্ৰেজুৱেট টিচাৰ হিচাপে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰা হ'ব 15 ফেব্ৰুৱাৰীত 4 বজাৰ পৰা আৰু এই তাৰিখত সকলো এডিশ্যনেল কণ্ট্ৰেকচুৱেল টিচাৰ্ছ যিসকলে বিভিন্ন ছেকেণ্ডেৰী স্কুলছত কৰ্মৰত হৈ আছে তেওঁলোক যাতে উপস্থিত থাকে সেইটো নিশ্চিত কৰিবৰ কাৰণে এই পত্ৰটি দিয়া হৈছে। গতিকে এটি ভাল খবৰ যে যিসকল এডিশ্যনেল কণ্ট্ৰেকচুৱেল টিচাৰ্ছ বিভিন্ন হাই স্কুলত কৰ্মৰত হৈ আছিলে কণ্ট্ৰেকচুৱেল হিচাপে ঠিকাভিত্তিক হিচাপে তেওঁলোকক গ্ৰেজুৱেট টিচাৰ হিচাপে ৰেগুলাৰ গ্ৰেজুৱেট টিচাৰ হিচাপে এপইণ্টমেণ্ট দিবলৈ গৈ আছে অসম চৰকাৰৰ স্কুল শিক্ষা বিভাগে। গতিকে এটি ভাল খবৰ, কাইণ্ডলি শ্বেয়াৰ কৰিব। ধন্যবাদ।